Hello everyone and welcome to Da Educa. আজি আমি ডিসকাস কৰিম যিমান বিলাক এৱাৰ্ডছ আছে, যিমান বিলাক মেডেল আছে, যিমান বিলাক অনাৰ্স কিছুমানে সন্মান পাইছে 2024 আৰু 2025 তাৰ মানে এটো আপোনালোকে কাৰেন্ট এফেয়াৰ্স বুলি ধৰি ল'ব পাৰে আৰু কোনকিটা সেক্টৰত আমি ডিসকাস কৰিম যে স্পৰ্টছৰ ক্ষেত্ৰত যদি কোনোবা হে সন্মান লাভ কৰিছে হে মেডেল লাভ কৰিছে মিউজিকৰ ক্ষেত্ৰত মুভিজৰ ক্ষেত্ৰত ফিল্মৰ ক্ষেত্ৰত হয়নে আৰু ধৰি লওক আৰ্টৰ ক্ষেত্ৰত হয়নে যেনেকৈ কিবা মিউজিক্যাল ইনস্ট্ৰুমেন্ট হ'ব পাৰে হয়নে মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ ক্ষেত্ৰত তো তেনে ক্ষেত্ৰত যিমানখিনি সন্মান মেডেল বা এৱাৰ্ড পাইছে আমি হেখিনি আজি ডিসকাস কৰিম ইয়াৰ পিডিএফ টো আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰে তাৰ লিংকটো আপোনালোকে কোড পাব ডেসক্ৰিপচনত পাব হয়নে নহলে আপোনালোকে কোড পাব পাৰে টেলিগ্ৰামত ডাইৰেক্ট যদি সাৰ্চ কৰে দা এডুকা বুলি তেতিয়াও আপোনালোকে আমাৰ ইয়েলো কালাৰ চেনেলটো আপোনালোকে দেখিব তো আজি আমি এইবিলাক ধৰণৰ পেৰিছ হৈ গ'ল অলিম্পিক হৈ গ'ল আপোনালোকৰ হয়নে যি আমাৰ নেশনাল গেমছ আছে হেবিলাকৰ বিষয়ে আজি আমি ডিসকাস কৰিম ফাৰ্স্ট কোৱেশ্চনটো হৈছে যে হু ইজ দ্য ফাৰ্স্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল ইন শুটিং শুটিংৰ ক্ষেত্ৰত কোনগৰাকী প্ৰথমগৰাকী মহিলা যিগৰাকী অলিম্পিকত এটা মেডেল পাইছে হয়নে মনু ভাকেৰ নে পিভি সিন্ধু নে সৰিতা দেৱী নে ভিনেশ ফোগাট আনসাৰটো হৈছে অপচন নম্বৰ এ মনু ভাকেৰ আপোনালোকে হয়তো এটো গম পাইছে ইয়া লিখিছো মই যে প্ৰথমগৰাকী তেখেত হৈছে প্ৰথমগৰাকী ইণ্ডিয়ান মহিলা ইণ্ডিয়ান ওমেন যিগৰাকীয়ে অলিম্পিকত শুটিংৰ ক্ষেত্ৰত যে শুটিংত প্ৰথমবাৰ বাবে মেডেল পাইছে এগৰাকী মহিলাই হেগৰাকী হৈছে কোন মনু ভাকেৰ তেখেতে প্ৰথমগৰাকী আমাৰ ভাৰতীয় মহিলা আৰু ফাইনেলত তেখেতে কাক হৰুৱালে বুলি আমাক যদি কোৱেশ্চনটো খুদে তেতিয়াহলে তাৰ উত্তৰটো হ'ব যে কোৰিয়াক হৰাইছিলে হয়নে ৰিপাব্লিক অফ কোৰিয়া ও ইয়ে জিন আৰু কিম ইয়ে জি এই আপোনালোকে ফটোখন দেখিবলৈ পাইছে এগৰাকী হৈছে মনু ভাকেৰ নেক্সট কোৱেশ্চন আমাক কৈছে হু ইজ দ্য ফাৰ্স্ট ইণ্ডিয়ান টু উইন 2 মেডেলছ ইন এ সিংগল অলিম্পিক the single অলিম্পিকত মানে ধৰি লওক 2024 চনৰ অলিম্পিকত বা 2020 চনৰ অলিম্পিকত আমি তো এতিয়া 2024 25 ডিসকাস কৰিছো তথাপিও মই বুজাবৰ কাৰণে কৈছো যে কোনোবা এটা বছৰত হোৱা অলিম্পিকত সেই এবাৰ এটাই মানে দুটা মেডেল পাইছে কোনগৰাকী ভাৰতীয় প্ৰথমগৰাকী যিগৰাকীয়ে মানে অলিম্পিকতে দুটা মেডেল পাইছে সিংগল অলিম্পিক মানে এটা গেমছতে যেনেকৈ ইয়াৰ আমাৰ অপচন কিটা আছে অভিনৱ বিন্দ্ৰা মেৰী কম মনু ভাকেৰ আৰু নীৰজ চোপ্ৰা আনসাৰটো হৈছে অপচন নম্বৰ সি মনু ভাকেৰ যেটো আমি অলপ আগত পাইছিলো তেখেতে ব্ৰঞ্জ মেডেল পাইছে 10 মিটাৰ এয়াৰ পিস্তলত আৰু ব্ৰঞ্জ মেডেল পাইছে 10 মিটাৰ এয়াৰ পিস্তল ইভেন্টত 2024 মানে এটো অলিম্পিকত হয়নে তো এটো তেখেতে ব্ৰঞ্জ মেডেল এটা পাইছে এটা ইন্ডিভিজুৱেল ইভেন্ট আছিল আৰু এটা হৈছে মিক্স টিম এটো কনফিউজ নহব এটা ইন্ডিভিজুৱেলি পাইছে মানে তেখেত এককভাৱে খেলিছে আৰু এটা মিক্স টিম ওয়াইজ এগৰাকী হৈছে মনু ভাকেৰ নেক্সট আমাক কৈছে যে পেৰিছ অলিম্পিক 2024 ত ইণ্ডিয়াৰ হাউ মেনি মেডেলছ ইণ্ডিয়া ওন ইণ্ডিয়া কেটা মেডেল জিকিলে 4টা 7টা 10টা নে 6টা আনসাৰটো হৈছে অপচন নম্বৰ ডি হেতু হৈছে আমাৰ কি আমাৰ 6টা এটো ঢাকাই গৈছে কিন্তু আমাৰ আনসাৰটো হৈছে কি 6টা ইয়ালৈকে দেখিছে যে আমাৰ টোটাল 117 জন ইণ্ডিয়ান এথলিটছে কি কৰিছিলে তাত পাৰ্টিসিপেট কৰিছিলে হয়নে আৰু যেটো মানে আমাৰ জুলাইৰ পৰা আগষ্টৰ 11 তাৰিখলৈকে পেৰিছ অলিম্পিক হৈছিল তো ইণ্ডিয়া আমাৰ তাত 6টা মেডেল পাইছে ইয়াত কৈছে যে যেটো আমাৰ ওপেনিং সেৰেমনি দুটা সেৰেমনি হ'ব পাৰে মানে এটা ইভেন্ট স্টাৰ্ট হলে এটা হৈছে আপোনাৰ প্ৰথমে স্টাৰ্ট হ'ব আৰু এটা কি হ'ব শেষ হ'ব এন্ডিং মানে ক্লোজিং সেৰেমনি বুলিও যেটো কোৱা হয় তো ওপেনিং সেৰেমনি আৰম্ভ হওঁতে আমাক কৈছে যে পেৰিছ অলিম্পিকখন কোনখন মানে ধৰি লওক নদীৰ পাৰত হয়নে বা তলৰ কোনটোৰ পাৰত হৈছিল পেৰিছ অলিম্পিক যে সেইনি ৰিভাৰ তলত নে থেমছ ৰিভাৰ নে ৰোহনে নে ৰিহনি ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ এ সেইনি ৰিভাৰৰ পাৰত নেক্সট কৈছে আমাক হোৱাট ইজ দ্য মটো অফ পেৰিছ অলিম্পিক 2024 ৰ মূল মন্ত্ৰ বা মটো বুলি ক'লে কি হ'ব ইউনাইটেড বাই ইমোশন world peace and environment ne games wide open ne inspire a generation আনসাৰটো হৈছে অপচন নম্বৰ সি গেমছ ওয়াইড ওপেন তাৰ মানে যিমান বিলাক খেল আছে সব মানে ওপেন হৈ আছে হয়নে আমি সবতে পাৰ্টিসিপেট কৰিব পাৰে যোনে যিমান পাৰে হয়নে নেক্সট ইয়াত কৈছে which of the following sports participate for the first time in olympics তো অলিম্পিকত কি কৰা হৈছে যে তলৰ কোনোবা এটা কি কৰা হৈছে নিউলি এড কৰা হৈছিল তাৰ মানে আগতে সেই গেমটো মানে অলিম্পিকত নাছিল তো এটা আমি যদি চাও এই আনসাৰটো হৈছে অপচন নম্বৰ ডি ব্ৰেকিং এন্ড ব্ৰেক ডান্সিং আপোনালোকে দেখিছে এটো ব্ৰেক ডান্স হয়নে অপচন কিটা আছিল আমাৰ স্কেটবোৰ্ডিং সাৰ্ফিং বক্সিং আনসাৰটো হৈছে অপচন নম্বৰ ডি নেক্সট where will the 2028 olympics will be held 2028 চনৰ যেটো অলিম্পিক হ'বলগীয়া আছে হেতু কোড হ'ব আমাক হেতু দিছে অপচন কিটা হৈছে লস এঞ্জেলেস ইউনাইটেড ষ্টেটছ নে ৰিও ডি মানে ব্ৰাজিলত নে মিউনিক জাৰ্মানী নে বেইজিং আনসাৰটো হৈছে অপচন নম্বৰ এ লস এঞ্জেলেছত হ'ব LA আপোনালোকে দেখিবলৈ পাইছে 2024 চনত পেৰিছত হৈ গৈছে আৰু এটো লস এঞ্জেলেছত কি হ'ব 2028 চনত হ'ব
ইয়াত কৈছে which Indian carried the Olympic torch during the 2024 Paris Olympic যে পেৰিছ অলিম্পিকত আমাৰ ইণ্ডিয়া এজনে কি কৰিছিলে যে যেটো টৰ্চ থাকে তাৰ মানে যেটো মাৰ্শাল বুলি কোৱা হয় ইয়াত কি কৰি থাকে জুই জ্বলি থাকে হয়নে এই জুই জ্বলা যেটো টৰ্চ বিয়াৰ বুলি কোৱা হয় তো এখেতে কোনজনে কেৰি কৰিছিলে অভিনৱ বিন্দ্ৰা নে পিভি সিন্ধু নে মেৰী কম নে নীৰজ চোপ্ৰা Next question আমাক কৈছে যে who were the flag bearers of India in Paris Olympic 2024 during the opening ceremony মই কৈছো যে ওপেনিং সেৰেমনি এটা থাকে আৰু এটা ক্লোজিং সেৰেমনি থাকে তো ওপেনিং সেৰেমনিত কোনে হে ফ্ল্যাগ বিয়াৰাৰ্স মানে যোনখনে আমাৰ ভাৰতীয় পতাকাখন যোনজনে ধৰি যাব হয়নে অপচন কিটা আছে পিভি সিন্ধু নে শাৰদ কমল দুগৰাকী আছিল পিভি সিন্ধু নে মেৰী কম নে শাৰদ কমল নে লাভলিনা নে নীৰজ চোপ্ৰা নে শাৰদ কমল আনসাৰটো হৈছে আমাৰ অপচন নম্বৰ এ পিভি সিন্ধু আৰু শাৰদ কমল আপোনালোকে দেখিবলৈ পাইছে এগৰাকী হৈছে শাৰদ কমল আৰু এগৰাকী হৈছে পিভি সিন্ধু ইয়াত কৈছে ক্লোজিং সেৰেমনিত যিজন ফ্ল্যাগ বিয়াৰ আছিল তাৰ মানে ক্লোজিং সেৰেমনিটোত কোনে আমাৰ যিখন পতাকা হেখন ধৰিছিলে হয়নে তো ইয়াত অপচন কিটা আছে পিভি সিন্ধু নে শাৰদ কমল মানু ভাকেৰ পিআৰ শ্ৰীজা নে নীৰজ চোপ্ৰা নে মানু ভাকেৰ নে ইয়াত হৈছে ভিনেশ ফোগাট নে পিআৰ শ্ৰীজাস এটো অপচনটো হৈছে অপচন নম্বৰ বি আনসাৰটো হৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে এগৰাকী হৈছে মানু ভাকেৰ আৰু এজন হৈছে পিআৰ শ্ৰীজাস ইয়াত কৈছে আমাক who was the India's chief the mission for the 2024 Paris Olympic এতিয়া চিফ ডি মিশন মানে হৈছে যে আমাৰ যি মানে ইন্ডিয়ান অলিম্পিক বুলি নহয় যে অলিম্পিকত মেইনলি অলিম্পিকত ইন্ডিয়াৰ ফালৰ পৰা যিখিনি আমাৰ এথলিট যাব বা তা যিমানখিনি সাপোৰ্টিং ষ্টাফ থাকিব সব মেনেজমেন্ট বেসিক্যালি মেনেজ কৰিবলে হয়নে লিডিং দা ইন্ডিয়ান কন্টিনজেন্ট এট দা অলিম্পিক যে আমি অলিম্পিকত যে পাৰ্টিসিপেট কৰিছো তাৰ যিখিনি মেনেজমেন্ট আছে সেইখিনি তেওঁলোকে কৰিব চিফ দি মিশন বুলি কোৱা হয় তো ইয়াত আমাক খুদিছে যে কোন হু ওয়াজ দা ইন্ডিয়া চিফ দি মিশন যে 2024 চনৰ কাৰণে কোন আছিল কাক এপইন্ট কৰা হৈছিল তেওঁ হৈছে কি অপচন নম্বৰ ডি গগন নাৰাং এতিয়া ইয়াত এইখিনি কথা অসমীয়া লিখা আছে যে গগন নাৰাং হৈছে কি আপুনি যদি চাই বক্সিংৰ তেখেত মানে বক্সিং লেজেন্ড মেৰী কম মেইনলি তেওঁ বক্সিংৰ লগত ৰিলেটেড হয় আৰু তেখেতক এপইন্ট কৰা হৈছিল হয়নে দা ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন যেটো IOA বুলি কোৱা হয় এটো এনাউন্স কৰিছিল তেওঁলোকে গগন নাৰাং যে ব্ৰঞ্জ মেডেল পাইছিলে কেতিয়া 2012 চনৰ অলিম্পিকত পাইছিলে ব্ৰঞ্জ মেডেল ইন দা মেন্স 10 মিটাৰ এয়াৰ ৰাইফল তো মেইনলি তেওঁ ৰাইফলৰ লগত বা শুটিংৰ লগত তেওঁ ৰিলেটেড হয় যি গগন নাৰাং আৰু মেৰী কম আগতে মানে তাৰ আগৰবাৰ মেৰী কম আছিল মেৰী কম কাৰ লগত ৰিলেটেড বক্সিংৰ লগত ৰিলেটেড ইয়াত আমাক খুদিছে শাৰদ কমল ইজ এ প্লেয়াৰ অফ হুইচ স্পৰ্ট যেটো আমি শাৰদ কমল পাইছিলো লগত কোনটো স্পৰ্টৰ লগত তেখেত জড়িত টেনিস বেডমিন্টন টেবল টেনিস নে বক্সিং আনসাৰটো হ'ব আমাৰ অপচন নম্বৰ সি টেবল টেনিসৰ লগত তেখেত জড়িত ইয়াত আমাক কৈছে হোৱাট ৱাৰ বা ৱাজ ৱেৰ তাৰমানে এটাও হ'ব পাৰে দুটাও হ'ব পাৰে দ্য মাস্কট অফ দ্য পেৰিছ অলিম্পিক 2024 যেটো আমাৰ মেস্কট থাকে সেই মেস্কটটো 2024 চনৰ কাৰণে অলিম্পিকৰ কাৰণে কি আছিল ৱাল্ডি নে ফ্ৰিঞ্জেস নে এথেনা ফিটস নে প্ৰটিয়াস নে ফুৱা আনসাৰটো হৈছে আমাৰ অপচন নম্বৰ বি দা ফ্ৰিঞ্জেস হয়নে মেস্কট যেটো এনাউন্স কৰা হৈছিল হেতু হৈছে ফ্ৰিঞ্জেস বুলি কোৱা হয় এটো আপোনালোকে পিকচাৰখন হয়তো ইয়াত মই দিয়া নাই দিছো এখন হৈছে আপোনালোকৰ এটো কি বুলি কোৱা হয় ফ্ৰিঞ্জেস বুলি কোৱা হয় এটো হৈছে মেস্কট তাৰ মানে এটা ডাঙৰ পুতলা এটা পিন্ধি যে থাকে ভিতৰত মানুহ এটা সোমাই থাকে তো এটোকে মেস্কট বুলি ক'ব পাৰি নেক্সট where was the national games 2025 national games আমাৰ অলৰেডি হৈ গৈছে কিন্তু তথাপিও national games এটো কোড হ'ব মানে কোড হৈ গল আমাক হেতু দিছে was তো ইয়াৰ অপচন কিটা আছে আসাম মহাৰাষ্ট্ৰ উত্তৰাখণ্ড নে উত্তৰ প্ৰদেশ আমাৰ আনসাৰটো হৈছে অপচন নম্বৰ সি উত্তৰাখণ্ডত আমাৰ 38 নম্বৰ নেশনাল গেমছ অলৰেডি হৈ গৈছে ইয়াত আমাক খুদিছে যে যি নেশনাল গেমছ হৈ গল উত্তৰাখণ্ড 2025 চনৰ কাৰণে তাত কোনে মেস্কটটো কি আছিল মোগা মাউলি নে সাবাজ নে আম্মু আৰু আমাৰ আনসাৰটো হৈছে অপচন নম্বৰ বি মাউলি তো মাউলি কিয় চুজ কৰা হৈছিল মাউলি যেতিয়া আমি গম পালো যে প্ৰথম এটো যে মাউলি হয় হয়নে দা হিমালয়ান মোনেল এতিয়া মাউলি ইজ নেমড আফটাৰ দা ষ্টেট বাৰ্ড অফ উত্তৰাখণ্ড যি আমাৰ উত্তৰাখণ্ডৰ যেটো ষ্টেট বাৰ্ড আছে হেতাৰ কাৰণে এটো মাউলিটো মানে নাম দিয়া হৈছিল দা মাস্কট ৰিপ্ৰেজেন্ট নেচাৰেল বিউটি বা ওয়াইল্ড লাইফ যি উত্তৰাখণ্ডত যি নেচাৰেল বিউটি আছে ওয়াইল্ড লাইফ আছে হেতু ৰিপ্ৰেজেন্ট কৰে ইট অলসো সিম্বলাইজেস দা প্ৰিজাৰ্ভেন্স অফ এন এনাৰ্জি তো মানে যেটো এনাৰ্জি আছে পিপলৰ তাৰ মানুহৰ হেতু বেসিক্যালি সিম্বলাইজ কৰে হয়নে এইখিনি কথা ইয়াত অসমে লিখা আছে আপোনালোকে দেখিবলৈ পাইছে এটো হৈছে মেস্কটটো হয়নে যেটো টৰ্চ বুলি কোৱা হয় এটো টৰ্চ তো আপোনালোকে ইয়াত এইখিনি কথা অসমে লিখা আছে আপোনালোকে এইখিনি চাই লব নেক্সট আমি আহিছো এতিয়া which state team won the national games যি national games হৈ গল 2025 চনত তাত কোনে জিকিলে মানে মহাৰাষ্ট্ৰ জিকিলে নে সাৰ্ভিসেস স্পোৰ্টস সেন্ট্ৰেল কন্ট্ৰোল বোৰ্ড বুলি এটা আছে তেওঁলোক জিকিলে নে হাৰিয়ানা জিকিলে নে মণিপুৰ জিকিলে হয়নে আনসাৰটো হৈছে অপচন নম্বৰ বি যেটো SSCB বুলি কোৱা হয় সাৰ্ভিসেস স্পোৰ্টস কন্ট্ৰোল বোৰ্ড তেওঁলোক জিকিলে
তেওঁলোকে 121টা মেডেল পালে 68টা গোল্ড পাইছে 26টা সিলভাৰ পাইছে আৰু 27টা ব্ৰঞ্জ মেডেল পাইছে মহাৰাষ্ট্ৰ ডেসপাইট উইনিং 2000 মানে 201টা যদিও তেওঁলোকে মেডেল পাইছিলে মেডেলৰ সংখ্যাটো যদিও মহাৰাষ্ট্ৰৰ বেছি কিন্তু তেওঁলোকে সেকেন্ড পালে যিহেতু তেওঁলোকে গোল্ড কম পাইছে তেওঁলোকে দেখিবলৈ পাইছে যে 2 নম্বৰ মহাৰাষ্ট্ৰ হৈছিল আৰু 3 নম্বৰ হৈছিল কোন হাৰিয়ানা আৰু 1 নম্বৰ হৈছে কোন SSBC অৰ্থাৎ সাৰ্ভিসেছ স্পৰ্টছ কন্ট্ৰোল বোৰ্ড ইয়াত কৈছে আমাক হোৱাট ইজ দা পজিশন অফ আসাম ইন নেশনাল গেমছ 2025 যে নেশনাল গেমছত আমাৰ অসমৰ পজিশন কি আছিল 20 নম্বৰ 8 নম্বৰ 22 নম্বৰ নে 24 নম্বৰ আনসাৰটো হ'ব আমাৰ অপচন নম্বৰ ডি হেতু হৈছে 24 অৰ্থাৎ 24 নম্বৰ টোটাল আমি পালো 34টা মেডেল আৰু 3টা গোল্ড তাৰে আৰু 15টা সিলভাৰ আৰু 16টা ব্ৰঞ্জ মেডেল নেক্সট আমাক কৈছে হু এমং দা ফলোইং won দা মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড আমি জানো এটো খেলৰ ক্ষেত্ৰত দিয়া হয় হনে ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড ধ্যান চান্দ কোন আছিল হকিৰ লগত জড়িত আৰু 2024 চনৰ কাৰণে চেছৰ ক্ষেত্ৰত কোনে লাভ কৰিছে হেতু আমাক কোৱা হৈছে অপচন গিটা আছে ভন্তিকা আগৰৱাল নে গুকেশ ডি নে এটো আছে নৱদীপ সিং নে মানু ভাকে তো মানু ভাকেটো আমি গম পালো যে চেছৰ লগত তেখেত ৰিলেটেড নহয় এটো অপচনটো কাট খাই যাব হনে তেখেত শুটিংৰ লগত ৰিলেটেড অলপ আগত আমি পঢ়িছিলো তেওঁলোকৰ বিষয়ে আনসাৰটো যে অপচন নম্বৰ বি গুকেশ ডি যিজন এতিয়া ওয়াৰ্ল্ড চ্যাম্পিয়ন হৈছে নেক্সট আমি ইয়াত কৈছে মেজৰ ধ্যানচন্দ খেল ৰত্ন এৱাৰ্ড উইনাৰ গুকেশ ডি চেছৰ কাৰণে পাইছে হৰমপ্ৰীত সিংয়ে হকিৰ কাৰণে পাইছে নে প্ৰবীণ কুমাৰ পেৰা এথলেটিক্সৰ কাৰণে পাইছে আৰু মানু ভাকেৰেও পাইছে কিন্তু শুটিংৰ পাইছে যেহেতু ইয়াত আমাক চেছৰ কথা সুধিছে তেতিয়াহলে ইয়াৰ আনসাৰটো কি নহব মানু ভাকেৰ নহব তো ইয়াত এইজন হৈছে কি যে গুকেশ ডি নেক্সট আমি আহিছো যে হু won the title of youngest world chess champion in 2024 যেটো অলপ আগত মই আপোনালোকক কৈছিলো মানে মেগনাছ কাৰ্লসন তাৰমানে ওয়াৰ্ল্ড চ্যাম্পিয়ন কোন হৈছে আৰু তেখেতে youngest সবতকৈ সৰু বয়সত সবতকৈ কম বয়সত তেওঁ কি হৈছে ওয়াৰ্ল্ড চ্যাম্পিয়ন হৈছে নে ডিং লিৰেন নে গুকেশ ডমাৰাজু নে আৰ প্ৰজ্ঞানন্দা তেতিয়াহলে এই আনসাৰটো কি হ'ব অলৰেডি মই কৈছো গুকেশ ডি মানে ডমাৰাজু এই ফটোখন হৈছে গুকেশ এতিয়া আমি চাও যে which of the following persons won the Grammy Award দিয়া হয় 2024 চনৰ কাৰণে Grammy Award কোনে পাইছিলে জাকিৰ হুছেইন পণ্ডিত ৰবি শংকৰ এলাহা ৰাখা নে অতুল শৰ্মা আনসাৰ হৈছে অপচন নম্বৰ এ জাকিৰ হুছেইন কিহৰ লগত ৰিলেটেড তাবলাৰ লগত ৰিলেটেড which Indian won the Grammy Award 2025 যে ইন্ডিয়ান কোন তলৰ কোনজন ভাৰতীয়ই Grammy Award টো পাইছিলে মানে চন্দ্ৰিকা টেণ্ডন নে ইফালে হৈছে পণ্ডিত ৰবি শংকৰ এআৰ ৰহমান নে ৰাকেশ চৌৰচিয়া আনসাৰটো হ'ব অপচন নম্বৰ এ চন্দ্ৰিকা টেণ্ডনে কি পাইছে এটো দেখিছে আপোনালোকে এগৰাকী হৈছে চন্দ্ৰিকা টেণ্ডন তেখেতে গ্ৰেমি এৱাৰ্ডটো পাইছে তো আমি যদি চাও তেখেতৰ বিষয়ে she released her latest album ত্ৰিবেণী বুলি তেওঁ এটা এলবাম ৰিলিজ কৰিছে হয়নে তেখেতৰ আপোনালোকে যদি চাই চন্দ্ৰিকা কৃষ্ণমূৰ্তি টেণ্ডন গোটে ফুল নেমটো তেখেতৰ 1954 জন্ম হৈছিল আৰু ইণ্ডিয়ান আমেৰিকান বিজনেছমেন philanthropist and Grammy winning musical artist হয় তেখেত ঠিক আছে মেইনলি মিউজিকৰ লগত তেওঁ এই এৱাৰ্ডটো মেইনলি মিউজিকৰ লগত দিয়া হয় নেক্সট আমি আহিছো which flute artist from India won the Grammy Awards কোনজন ফ্লুট আৰ্টিস্টে কোনজন বাঁহী বাদকে গ্ৰেমি এৱাৰ্ডটো পাইছে ইণ্ডিয়াৰ পৰা জাকিৰ হুছেইনটো আমি গম পালো যে তেখেত তাবলাৰ লগত ৰিলেটেড হেকাৰণে এই আনসাৰটো হ'ব নোৱাৰে ৰবি শংকৰ নে ৰাকেশ চৌৰচিয়া নে এআৰ ৰহমান আনসাৰটো হ'ব অপচন নম্বৰ সি ৰাকেশ চৌৰচিয়া তেখেত কাৰ লগত জড়িত বাঁহীৰ লগত আপোনালোকে জড়িত ৰাকেশ চৌৰচিয়া 1971 ত জন্ম হৈছিল তেখেত বাঁহী বাদক হয় যিয়ে মানে বাঁসুৰি বজায় মানে যেটো আমি বাঁহী বুলি কওঁ অসমীয়াত এটো কথাই লিখা আছে which movie won the Swarna Kamal Award for the best feature movie in 70th National Film Awards so eta award dia hoy national awardot ki hoy beleg award dia hoy best actor dia hoy best actress dia hoy hone best film dia hoy to yat ki kora hoise Swarna Kamal Award dia hoise best feature film konuba ekhon movie award to dia hoise award to hoise ki Swarna Kamal Award etale kunkhone paise hejo Malikapuram option number A Attam Fauja ne Gulmohar আমাৰ আনসাৰটো হৈছে অপচন নম্বৰ বি আত্তাম মুভিখনে কি পাইছে আপোনালোকে দেখিছে ইয়াত এখন মালায়ালাম মুভি হয় আত্তাম এখনে বেষ্ট ফিচাৰ ফিল্ম পাইছে ওকে নেক্সট আমাৰ কৈছে যে কোনখন মুভিয়ে স্বৰ্ণ কমল এৱাৰ্ড পাইছে বেষ্ট হিন্দী মুভি মানে বেষ্ট হিন্দী মুভি তো ইয়াত অপচন কিটা আছে মানে হিন্দী এখন বেষ্ট মুভি বেলাটো গম পাইছে ছবি মানে মালিকাপুৰাম তাৰ পিছত ইয়াত আছে আমাৰ ফৌজা নে গুলমোহৰ নে আত্তাম তো আত্তামটো হ'ব নোৱাৰে যেহলে আনসাৰটো কি হ'ব গুলমোহৰখনে কি পাইছে এখন হিন্দী ক্ষেত্ৰত মানে হিন্দী ল্যাঙ্গুৱেজৰ কাৰণে তেখেতে মানে হে মুভিখনে স্বৰ্ণ কমল এৱাৰ্ড পাইছে ক'ত পাইছে নেশনাল ফিল্ম এৱাৰ্ডছত তে গুলমোহৰ ইয়াত এখিনি অসমীয়া লিখা আছে আপোনালোকে চাই ল'ব এখন আছে হিন্দী ল্যাঙ্গুৱেজ ফ্যামিলি ড্ৰামা ফিল্ম হয় এখন ডাইৰেক্ট কোনে কৈছিলে ৰাহুল ভি চিটেলাই কি কৰিছে ডাইৰেক্ট কৰিছে তাত মনোজ বাজপেয়ীৰ দৰে এখন ডাঙৰ আমাৰ এক্টৰো তাত মানে ৰোল প্লে কৰিছে নেক্সট
নেক্সট আমি আহিছো ইয়াত আমাক কৈছে যে কোনখনে আমাৰ বেষ্ট আছামিজ ফিল্ম এই কোৱেশ্যনটো মই আগতে আপোনাক কৰাইছো যে বেষ্ট স্বৰ্ণকমল এৱাৰ্ড পাইছে আছামিজ ফিল্ম অসমীয়া বোলছবি কোনখন হয় বেষ্ট যিখনে পাইছে নেশ্যনেল ফিল্ম এৱাৰ্ডছত সেইখন হৈছে এমুঠি পুথি অপশ্যন নাম্বাৰ বি এখন মই আগতে কৰাইছো সেইকাৰণে মই চিম্পলি আনসাৰটো কৈ দিছো এমুঠি পুথি ইয়াত এতিয়া আমাক সুধিছে যে বেষ্ট তিৱা ফিল্ম কোনখনে পাইছে নে আমাক অপশ্যন কেইটা কৈছে যে চাইকা সাল নে এমুঠি পুথি নে আমাৰ ইয়াত আছে হাৰগিলা দ্য গ্ৰেটেড এডজাস্টেন্ট টৰ্ক তাৰপিছত বিৰুবালা হুইচ টু পদ্মশ্ৰী এই গ্ৰেটাৰ এডজাস্টেন্ট যি আমাৰ ষ্টৰ্ক আছে এইটোৰ কাৰণে এটা এৱাৰ্ড দিয়া হৈছিলে এগৰাকী মহিলাৰ নাম আছে বহুত জড়িত হৈ আছে তেখেতে যিটো এৱাৰ্ড পাইছে সেইটো গ্ৰীণ অস্কাৰ বুলি কোৱা হয় যিটো মই আপোনাক অলৰেডি পঢ়াই গৈছো এইটো আপোনালোকে কমেন্ট কৰি জনাব যে গ্ৰীণ অস্কাৰ কোনে পাইছে আৰু এই ক্ষেত্ৰত পাইছে গ্ৰেটাৰ এডজাস্টেন্ট ষ্টৰ্ক যিটো আছে হেতুৰ কনজাৰভেশ্যনৰ কাৰণে তেখেতে পাইছে তো ইয়াৰ আনসাৰটো হৈছে অপশ্যন নাম্বাৰ এ চিকাই সাল তো এখন হৈছে চিকাই সাল বেষ্ট তিৱা ফিল্ম ইয়াত আমাক কৈছে যে বেষ্ট এক্টৰ এৱাৰ্ড মই কৈছিলো আপোনাক বেষ্ট এক্টৰ এৱাৰ্ড দিয়া হয় নেশ্যনেল ফিল্ম এৱাৰ্ডছত সেইটো কোনে পাইছে আলু অৰ্জুন যিখন পুষ্পা ধৰি লওক অজয় দেৱগন গোলমাল চাইছে আপোনালোকে মনোজ বাজপেয়ী অলপ আগত পাইছো ঋষভ শেট্টি যিখন কান্তাৰা নিচিনা মুভি এখন তেওঁ ডাইৰেক্ট কৰিছে তাত তেওঁ ৰোল প্লেও কৰিছে তো ইয়াৰ আনসাৰটো হৈছে অপশ্যন নাম্বাৰ ডি ঋষভ শেট্টি এইগৰাকী হৈছে ঋষভ শেট্টি কিহৰ কাৰণে পাইছে সেইটো লিখা আছে ঋষভ শেট্টি বেষ্ট এক্টৰ লিডিং ৰোল ইন কান্তাৰা যিখন মুভিৰ কথা মই আপোনাক কৈছো ইয়াত আমাক কৈছে বেষ্ট এক্ট্ৰেছ আলিয়া ভট্ট নে নিথ্যা মেনন নে কংগনা ৰাণাৱত নে কৃতি সেনন তো ইয়াৰ যিকেইটা আনসাৰ সেইটো হৈছে অপশ্যন নাম্বাৰ বি নিথ্যা মেনন আপোনালোকে দেখিছে এগৰাকী হৈছে নিথ্যা মেনন এতিয়া তেখেতৰ এখন মুভি আছিলে এখন যিখন আপোনালোকে অভিষেক বচ্চন আছে তাত এখন ব্ৰিথ বুলি এটা হেৰি আছে ব্ৰিথ ইনটু দ্য শ্বেডোজ বুলি হয়নে এখন হৈছে কি মানে আপোনাৰ এখন সিৰিজ আপোনালোকে এখন চাব পাৰে তেখেত তাতো আছে ইয়াত কৈছে যে হু ওন দ্য বেষ্ট চাইল্ড এক্টৰ এৱাৰ্ড ইন নেশ্যনেল ফিল্ম এৱাৰ্ড 2024 চাইল্ড এক্টৰ মানে শিশু বেষ্ট অভিনেতা হিচাপে কোনে পাইছে শ্ৰীপথে পাইছে নে ভাবিন ৰাবাৰীয়ে পাইছে নে আকাংক্ষা পিংগলে পাইছে নে ভানিতা দাসে পাইছে ইয়াৰ আনসাৰটো কি হ'ব অপশ্যন নাম্বাৰ এ শ্ৰীপথে পাইছে এইজন হৈছে শ্ৰীপথ নেক্সট আমাক কৈছে হু ওন দ্য নোবেল প্ৰাইজ ইন লিটাৰেচাৰ ইন 2024 তো লিটাৰেচাৰ ক্ষেত্ৰত নোবেল প্ৰাইজ কোনে পাইছে আমাক কৈছে ডেভিড বাকেৰ নে নিহন হিডাংকিও নে জিঅ'ফ্ৰাই হিণ্টন নে হাং কেং মোৰ প্ৰনাউন্সিয়েশ্যনটো অলপ বেলেগ হ'ব পাৰে বিকজ এইকেইটা আমাৰ ইউজুৱেলি মানে ৱৰ্ডবিলাক বাহিৰৰ এনিৱে তো ইয়াৰ আনসাৰটো হৈছে অপশ্যন নাম্বাৰ ডি হাং কেং আপোনালোকে দেখিবলৈ পাইছে এইগৰাকী হৈছে হাং কেং আৰু তেখেতে কি পাইছে নোবেল প্ৰাইজ কিহৰ কাৰণে পাইছে লিটাৰেচাৰ কাৰণে তো নোবেল প্ৰাইজ ফিজিক্সৰ ক্ষেত্ৰত কোনে পাইছে জন হোপফিল্ড আৰু জিঅ'ফ্ৰী হিণ্টনে পাইছে কেমেষ্ট্ৰিৰ ক্ষেত্ৰত কোনে পাইছে ডেভিড বেকেৰ ডেমিছ হেছবিছ এণ্ড জন জাম্পাৰ ফিজিঅলজি আৰু মেডিচিনৰ ক্ষেত্ৰত কোনে পাইছে ভিক্টৰ এম্ব্ৰ'জ আৰু গেৰী ৰুফকুন আৰু যি পিছৰ কাৰণে নোবেল পিছ প্ৰাইজ যিটো আমি কওঁ নিহন হিডাংকিওৱে পাইছে আৰু ইকনমিকৰ ক্ষেত্ৰত ইকনমিক সায়েন্সৰ ক্ষেত্ৰত ডাৰন এচিমলু আৰু চাইমন জনসন আৰু জেমছ ৰবিনছনে কি পাইছে নোবেল প্ৰাইজ পাইছে সো নেক্সট এইখিনি কথা অসমে লিখা আছে তো এইকেইটা আছিলে আমাৰ টপ 30 কুৱেশ্যন যিকেইটা আমি কিহৰ ক্ষেত্ৰত ডিছকাছ কৰিলো এৱাৰ্ডছ এণ্ড অনাৰ্ছৰ ক্ষেত্ৰত ডিছকাছ কৰিলো এইকেইটা সেক্টৰত বিভিন্ন সেক্টৰত যিমানবিলাক এৱাৰ্ড পাইছে অনাৰ পাইছে মেডেল পাইছে আমি ডিছকাছ কৰিলো মেইনলি আমাৰ মোষ্ট অফ দা কুৱেশ্যন স্পৰ্টছৰ লগত ৰিলেটেড আছিলে সো থেংক ইউ ফৰ ৱাচিং এভৰিৱান যদি আপোনালোকে ননকৈ আহিছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ ভাল লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব থেংক ইউ ফৰ ৱাচিং এভৰিৱান বাই বাই এণ্ড টেক কেয়াৰ